স্টুডেন্টস এই ভিডিওটিতে আমি এক্সারসাইজ 2.2 কোশ্চেন নাম্বার 8 এর সলিউশন করিম। কোশ্চেন নাম্বার 8 দিছে an aeroplane covers 200 km in 1/5 hours, how far will it fly in 5 hours? প্রশ্ন হইছে এখন উড়াজাহাজে 5 ভাগৰ 1 ঘণ্টাত 200 কিলোমিটার দূৰত্ব অতিক্ৰম কৰিব পাৰে। 5 ঘণ্টাত উড়াজাহাজখনে কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিব বুলি আমাক প্ৰশ্নত সুধিছে। ইয়াৰ সলিউশনটো চাবা। Question number 8 or solution saba. An aeroplane distance covers in 1/5 hours. এখন উড়াজাহাজে দূরত্ব গলে 5 ভাগৰ 1 ঘণ্টাত ইকুয়াল 200 কিলোমিটার। Therefore, aeroplane distance covers in 1 hours. 1 ঘণ্টাত কি হ'ব? আমি 200 হৰণ কৰি দিম এই 1/5 এৰে। ইয়াত ব্ৰেকেট ৰাখিবা, কিলোমিটার দিবা। হল therefore আমাক 5 ঘন্টা তোলাব দিছে। therefore aeroplane distance covers in 5 hours, HOURS 5 hours। 5 ঘন্টাত কি হ'ব? বেছি দূৰত্ব অতিক্ৰম কৰিব, তেন্তে 5 আমি কি কৰিব লাগিব? এই 200 ডিভাইডেড 1/5 ব্ৰেকেট ৰাখিবা, মাল্টিপ্লাই কৰি দিবা এই 5ক। হল মাল্টিপ্লাই কৰি দিবা, 5 ঘন্টাত বেছি দূৰত্ব অতিক্ৰম কৰিব। এতিয়া আমি কি কৰিম চাবা, এই 200 যি আছে 200 ৰাখিবা, এই ডিভাইডাৰ ঠাইত আমি মাল্টিপ্লাই কৰি দিম। মাল্টিপ্লাই কৰিলে হ'ব কি এই 5 কি হৈ যাব? 1 হৈ যাব। আৰু ব্ৰেকেটৰ বাহিৰত কি আছিলে? 5 এটা মাল্টিপ্লাইড আছিলে, এই 5টো 5 ৰাখিবা। হল আৰু কিলোমিটাৰটো আছেই। ইয়াত চাবা কাটিবলগীয়া কোনো নাম্বাৰ নাই, তেন্তে আমি কৰিম কি 2 5 যা হ'ব 10, 10 5 যা হ'ব 50, মানে 5 5 গুণ 25, 25 2 গুণ হ'ব 50, বা এনেকৈ পঢ়িব পৰা 2 5 গুণ 10, 10 5 গুণ হ'ল কিমান? 50 হ'ল নে? আৰু শূন্য দুটা আছে, শূন্য দুটা লগাই দিবা, কিলোমিটাৰ। ইয়াত চাবা আমি লিখিব পাৰোঁ এতেকে উড়াজাহাজখনে দূৰত্ব গ'লে 5 ঘণ্টাত, বা দূৰত্ব গ'ল 5 ঘণ্টাত হ'ব 5000 কিলোমিটাৰ। এইটোৱে হ'ল ইয়াৰ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত গ'ল বুলি দিবা, দূৰত্ব গ'ল। এখন উড়াজাহাজে দূৰত্ব গ'ল 5 ভাগৰ 1 ঘণ্টাত। এতেকে উড়াজাহাজখনে দূৰত্ব গ'ল 1 ঘণ্টাত ইমান। এতেকে উড়াজাহাজখনে 5 ঘণ্টাত দূৰত্ব গ'ল। এইটোৱে হ'ল ইয়াৰ উত্তৰ।